সমাগত বাহৰেইনৰ ইউথ এছিয়ান গেমছ 2025 সাজু অসমৰ মুৱাই থাই খেলুৱৈ পেৰিছ সন্দিকৈ প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসৰ পেৰিছলৈ শুভেচ্ছা অহা 22ৰ পৰা 31 অক্টোবৰলৈ বাহৰেইনত অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত তৃতীয় সংখ্যক ইউথ এছিয়ান গেমছ 2025 এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টখনত ভাৰতে 21টা ইভেণ্টত দেশক কৰিব প্ৰতিনিধিত্ব ইয়াৰ ভিতৰত মুৱাই থাই ইভেণ্টত 10 গৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ বাহৰেইনত প্ৰদৰ্শন দাঙি ধৰিবলৈ সাজু হৈছে 4 গৰাকী পুৰুষ 6 গৰাকী মহিলা আৰু 2 গৰাকী অফিচিয়েলেৰে গঠিত ভাৰতীয় মুৱাই থাই দল সুখবৰটো হ'ল যে ইউথ এছিয়ান গেমছৰ ভাৰতীয় দলত পোন প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিলে এগৰাকী অসমৰ মুৱাই থাই খেলুৱৈ তেওঁ হ'ল সৰুপথাৰ সমজিল্লাৰ জীয়াৰী পেৰিছ সন্দিকৈ ইউথ এছিয়ান গেমছলৈ বাছনি হৈ অসমৰ মুৱাই থাই ক্ষেত্ৰত ইতিহাস ৰচনা কৰা পেৰিছ সন্দিকৈ প্ৰশিক্ষক হ'ল প্ৰশান্ত কুমাৰ দাস বাহৰেইনৰ মাটিত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশাবাদী প্ৰশিক্ষকগৰাকী লগতে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে পেৰিছক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰশান্ত কুমাৰ দাসে প্ৰথমতে মই থাৰ্ড ইউথ এছিয়ান গেমছ যেটো বাহৰেইনত অনুষ্ঠিত হ'ব 22 তাৰিখৰ পৰা 31 অক্টোবৰলৈকে তাত আমাৰ ভাৰতৰ পৰা 21টা স্পৰ্টছত যিসকল খেলুৱৈ অংশগ্ৰহণ কৰিব মই সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ মুৱাই থাই স্পৰ্টছত আমাৰ অসমৰ পৰা প্ৰথম গৰাকী ছোৱালী মোৰ ষ্টুডেণ্ট পেৰিছ সন্দিকৈও অংশগ্ৰহণ কৰিব মই পেৰিছক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে পেৰিছে এই খেলত নিজৰ বেষ্ট অফ বেষ্ট দি পেলাই আমাৰ ভাৰত অসম তথা আমাৰ সৰুপথাৰ সমজিলালৈ মেডেল বুটলিবলৈ সক্ষম হয় ইফালে যোৱা 4ৰ পৰা 12 অক্টোবৰলৈকে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত নেশ্যনেল কেম্পত অংশ লয় অসমৰ পেৰিছে ভাৰতীয় অলিম্পিক সন্থাই প্ৰদান কৰা খেলুৱৈৰ কিট ইউনাইটেড মুৱাই থাই এছ'চিয়েশ্যন ইণ্ডিয়াৰ পৰা দেওবাৰে গ্ৰহণ কৰে মুৱাই থাই খেলুৱৈসকলে টিম ইণ্ডিয়াৰ জাৰ্চি পিন্ধি ভাৰতীয় মুৱাই থাই খেলুৱৈৰ লগতে অসম কন্যা পেৰিছৰ মুখতো বিৰিঙিল আত্মবিশ্বাসৰ হাঁহি মঙলবাৰে মুৱাই থাই ভাৰতীয় দলটো জয়পুৰৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা পোনে ৰাওনা হ'ব বাহৰেইনলৈ ক্ৰীড়া অনুৰাগীৰ আশা তৃতীয় ইউথ এছিয়ান গেমছত অপ্ৰতিৰোধ্য হওক ভাৰতীয় মুৱাই থাই খেলুৱৈ দুৰ্দান্ত প্ৰদৰ্শনেৰে বাহৰেইনৰ মাটিত ভাৰতৰ বিজয় নিশান উৰুৱাওক অসম কন্যা পেৰিছ সন্দিকৈয়ে নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 website www.aipguwahati.in